এইখিনি কথাকে যেতিয়া আমাৰ উপলব্ধি আহিব, যেতিয়া ইন্দ্ৰিয় সমষ্টিয়ে যেতিয়া আত্মাক উপলব্ধি কৰিব পাৰিব, এয়াই হ'ব আমাৰ ভক্তি, এয়াই হ'ব আমাৰ একশৰণ। নহয়নে বাৰু? কৃষ্ণ একশৰণৰ মাৰ্গত থাকি একশৰণীয়া কাম নকৰি থাকিলেই একশৰণীয়া বতাই ৰাখিবলৈ দিগদাৰ। একশৰণ আচলতে সমস্তখিনি আমি ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিব পৰা ব্যৱস্থাটোৱে হ'ল একশৰণ হৰিনাম ধৰ্ম। কৃষ্ণ হে ৰাম নাৰায়ণ স্মৰণে হে পৰম মংগল, এহি মানে জীৱন্ততে জন্ম ৰহাফল, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত, যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তিল, হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। হে ৰাম বুলিবা অপূৰ্ব কিনো কহিলা হামনি, ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰ নিপতি উত্তৰ, ইটো মহা ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, আতে মহাধৰ্ম এক নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ তো সাক্ষাৎ। ভগৱন্তক পাবৰ কাৰণে একমাত্ৰ শ্ৰৱণ আৰু কীৰ্তন, তাৰ বাদে আৰু বেলেগ পথ বা গতি নাই। যেতিয়া আপুনি ভগৱন্তৰ নাম শ্ৰৱণ কৰি থাকিব, তেতিয়া আপোনাৰ অন্তৰ বিগলিত হৈ যাব। যিসকল একান্ত ভকতে ৰাম নামৰ ধ্বনি য'তেই শুনে তাতেই আনন্দিত হৈ যায় আৰু নিজে ৰাম নাম গ্ৰহণ কৰি নৃত্য গীত কৰি আনন্দত উত্তাউল হৈ তেওঁ কি কৰে, ঈশ্বৰৰ সমৰ্পিত হৈ যায়। আৰু আমি মাত্ৰ যাব লগাৰ কাৰণে যাওঁ, আহিব লাগে কাৰণে আহোঁ, কৰিব লাগে কাৰণেহে কৰোঁ, কিন্তু প্ৰকৃতাৰ্থত আমি ভগৱন্তৰ নাম কোনে কেনেধৰণে গ্ৰহণ কৰিছোঁ এই কথাটো কিন্তু আমি প্ৰত্যেকেই এবাৰ নহয় এবাৰ উপলব্ধি কৰিবই লাগিব, যদিহে আমি মানৱ জীৱনটো ধন্য কৰিব বিচাৰিছোঁ। নহয়নে বা সমস্ত? বোলে আমি ভাগৱত শ্ৰৱণ কৰিছোঁ সেই উদ্দেশ্যে, কাৰণ ভাগৱতৰ মাধ্যমেদি আমি আমাক ৰাম নামৰ প্ৰেৰণা যোগাবৰ বাবে অনুপ্ৰাণিত কৰে। আজি পৰীক্ষিতক নিগুণবাদী শুকদেৱে এনেধৰণৰ কথা কৈ নিগুণবাদী শুকদেৱে ভগৱন্তৰ চৰণত সমৰ্পিত হৈ তেওঁ 7 দিনৰ ভিতৰত যিটো পৰমায়ু শেষ হ'ব আৰু ভগৱন্তৰ চৰণত সমৰ্পিত কৰিবৰ বাবে তেওঁ কি কৰিছে, উৎসাহিত কৰিছে। আৰু আজি আমাৰ এই ভাগৱত অনুষ্ঠানে আইসকলকে প্ৰমুখ্য কৰি আমি কি কৰিছোঁ, আপোনাৰ হ'ব ভাগৱতৰ মাধ্যমেদি প্ৰেৰণা যোৱা হৈছে। আৰু এই সমৰ্পিত ব্যৱস্থাটো আমি কেনেকৈ কৰিম? আমি কেতিয়াও সমৰ্পিত হ'ব নোৱাৰোঁ, কেইটামান কাৰণ আছে। আপোনাৰ হবে মহাভাৰতৰ দ্ৰৌপদী নামটো শুনিছে, আমাৰ আইসকলক কৈছোঁ, দ্ৰৌপদী নামটো নিশ্চয় শুনিছে বা ভাওনাও চাইছে, নহয়নে বাৰু? দ্ৰৌপদীকটো বস্ত্ৰহৰণ কৰা হৈছিল। দ্ৰৌপদীৰ মাধ্যমেদি আমি দুটা কথা বুজিব পাৰিম। যেতিয়া পঞ্চপাণ্ডৱে পাশা খেলত হাৰি সমস্ত ৰাজ্য বা সমস্ত তেওঁলোকৰ অস্তিত্ব তেওঁলোকে পিন্ধি থকা মুকুট পৰ্যন্ত দুৰ্যোধনৰ চৰণত সমৰ্পিত কৰিব লগা হ'ল, আৰু শেষত
পণ হিচাপে তেওঁলোকৰ ভাৰ্যা দ্ৰৌপদীকো আগবঢ়াব লগা হ'ল আৰু দুষাখনে এই পণত হৰাৰ কাৰণে আৰু এই পাশা খেলৰ হৰাৰ কাৰণে পণ হিচাপে লাভ কৰা দ্ৰৌপদীক ৰাজসভালৈ আনিবলৈ গুচি গ'ল আৰু সেই সময়ত দ্ৰৌপদী আছিল একবস্তা অৰ্থাৎ ৰজস্বলা অৱস্থাত আছিল সনাতন পৰম্পৰাত আইসকলে একবস্ত হৈ থকাৰ সময়ত নিজৰ স্বামীকো দৰ্শন নিদিয়ে আৰু দুষাখন গ'ল দ্ৰৌপদীক ক'লে যে তোমাক ৰাজসভালৈ নিবলৈ আহিছোঁ বোলে কিয় বোলে তোমাৰ স্বামীসকলে পাশা খেলত তোমাক পণ হিচাপে আগবঢ়াইছে আৰু পণ হিচাপে যিহেতুকে তোমাক আমি পাইছোঁ আমি তোমাক নিবলৈ আহিছোঁ তেতিয়া দ্ৰৌপদীয়ে কৈছে যে মই এতিয়া বৰ্তমান একবস্তা হৈ আছোঁ এই মুহূৰ্তত মই কোনো কাৰণতে ৰাজসভালৈ যাব নোৱাৰোঁ য'ত নেকি মোৰ বৰ্জনা আছে পিতামহ ভীষ্ম আছে কৃপাচাৰ্য আছে গুৰু দ্ৰোণাচাৰ্য আছে নহয়নে বাৰু গতিকে মই যাব নোৱাৰোঁ আৰু দুষাখনে কিন্তু দ্ৰৌপদীৰ কথা অমান্য কৰি চুলিত ধৰি ৰাজসভালৈ লৈ গুচি গ'ল আৰু যাওঁতে দ্ৰৌপদীয়ে কি ভাবি গৈছে জানেনে যে মোৰ 5টাকৈ বলৱান স্বামী আছে আৰু এই 5টা বলৱান স্বামীয়ে আজি দুষাখনৰ মুণ্ড নাৰাখিব যে ঐ দুষাখন তই যি কৰ্ম কৰিবলৈ গৈছ তোক কিন্তু আজি মোৰ স্বামীসকলে সোধাই নেৰিব আৰু ৰাজসভা পাই দ্ৰৌপদীয়ে দেখিলে যে তেওঁ 5জন বলৱান স্বামী তলমূৰ কৰি আছে ইতিমধ্যে তেওঁলোকে পিন্ধি থকা মুকুটবিলাক দুৰ্যোধনৰ চৰণত অৰ্পণ কৰি থৈছে দ্ৰৌপদীয়ে ভাবিবলৈ দেৰি নালাগিল যে ইতিমধ্যে তেওঁলোকে দুৰ্যোধনৰ চৰণত শৰণাপন্ন হৈ গৈছে আৰু দুষাখনে বস্ত্ৰ হৰণ কৰিবলৈ ধৰিছে আইসকল এগৰাকী নাৰীৰ বস্ত্ৰ হৰণ কৰি যি নাৰী জাতিক অপমান কৰিবলৈ দুষাখন উদ্যত হ'ল এয়া কিন্তু মহাভাৰতৰ যুদ্ধৰ প্ৰথম আৰম্ভণি বুলি ক'লে ভুল নহয় এগৰাকী নাৰীক যেতিয়া অপমান কৰিব এগৰাকী নাৰীক যেতিয়া ৰাজসভাত উলংঘ কৰিবলৈ বিচাৰিব আৰু লগে লগে জগতলৈ অনৰ্থক নামি আহিব আৰু দ্ৰৌপদীয়ে ধৃতৰাষ্ট্ৰকে প্ৰমুখ্য কৰি পিতামহ ভীষ্ম সকলোকে কাকুতি মিনতি কৰিছিল যে মোক এই বিপদ সংকুলৰ পৰা এই লাজ সমুদ্ৰৰ পৰা বচাব লাগে আৰু সেই সময়ত যিহেতুকে পণ হিচাপে পাশা খেলত হাৰিছে আৰু পণ হিচাপে যেতিয়া নিজৰ ভাৰ্যাক অৰ্পণ কৰিছে তাত মাত মতাৰ অধিকাৰ সেই সময়ত নাছিল গতিকে ধৃতৰাষ্ট্ৰই কোনো কাৰণতে কোনো উত্তৰ নিদিলে তেতিয়া দ্ৰৌপদীয়ে কৈছিল হে মহাৰাজ তুমি অন্ধ তোমাৰ নিচিনাকৈ যদি ৰাজসভাৰ সকলো অন্ধ হ'লহেঁতেন নিশ্চয় মই বস্ত্ৰ খোলাত আপত্তি নাছিল কিন্তু তুমিতো মোক নেদেখা কিন্তু মই পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্য কৃপাচাৰ্য এই পৰম সিদ্ধ পুৰুষসকলৰ আগত কেনেকৈ এজনী ৰাজবহু বা বধূৱে উলংঘ হ'ম আৰু ভীষ্মই তেতিয়া কৈছিল যে হেয়াই তোমাক এতিয়া সহায় কৰিবৰ পৰা আমাৰ কোনো কাৰণতে ব্যৱস্থা নাছিল যাৰ কাৰণে ভীষ্মই হৰসজ্জা হ'ব লগা হ'ল কাৰণ তেওঁ প্ৰতিঘাত আবদ্ধ হৈ আছে কাৰণ দুৰ্যোধনৰ সকলো অতপালি দেখাৰ পাছতো তেওঁ কেতিয়াও তাৰ প্ৰতিবাদ কৰা নাছিল তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈ আছিল আৰু তেতিয়া পিতামহ ভীষ্মই কৈছিল যে তোমাক এই বিপদ সংকুলৰ পৰা ৰক্ষা কৰিব পৰা যদি উপায় আছে একমাত্ৰ প্ৰভু ভগৱন্ত আৰু তেতিয়া ভগৱন্ত পুৰুষে বৈকুণ্ঠত আছে লক্ষ্মীৰ সহিতে আৰু মধ্যত যেতিয়া এগৰাকী নাৰীক বস্ত্ৰ টানি উলংঘ কৰিবলৈ ৰাজসভাত ব্যৱস্থা কৰিছে এগৰাকী নাৰীৰ দুৰৱস্থা দেখি এগৰাকী নাৰীয়ে সহ্য কৰিব পৰা নাই আৰু লক্ষ্মী দেৱীয়ে বাৰে বাৰে প্ৰভু ভগৱন্ত কৈছিল হে প্ৰভু তুমি কিয় নিৰলে চাই আছা তোমাৰ পৰম ভক্ত মধ্যত এনে অৱস্থা হৈছে তুমি যোৱা নাই ভগৱন্ত পুৰুষে মিচিকিয়া হাঁহি মাৰি ৰৈ আছে বাৰে প্ৰতি লক্ষ্মী আয়ে অনুৰোধ কৰিছে কিন্তু ভগৱন্ত পুৰুষে সেই কথাত কোনো ধৰণৰ সঁহাৰি জনোৱা নাই আমি কেতিয়াবা ভাবোঁ ইমান ভগৱন্তৰ নাম গুণ গাই থাকোঁ ইমান নাম কীৰ্তন কৰি থাকোঁ ভাগৱত গাই থাকোঁ কিন্তু আমাৰ জীৱনলৈ অহা বিপদবিলাক দেখোন আহিয়ে থাকে আজি দ্ৰৌপদীৰ নিচিনাকৈ কাৰণ দ্ৰৌপদী এগৰাকী যজ্ঞত উৎপন্ন হোৱা নাৰী নহয়নে বাৰু আৰু তেওঁ ভগৱন্তৰ প্ৰিয় পঞ্চ পাণ্ডৱৰ ভাৰ্যা
তথাপিতো এনে অৱস্থাত ভগৱন্তই কিন্তু আজি সহায় কৰা নাই। আমি হয়তো ক'লোহেঁতেন বাদ দিয়া ভগৱানৰ নাম ল'বলৈ। এনেকুৱা বিপদত যদি ভগৱানে সহায় নকৰে এইবোৰ নাম গুণ গাই কি লাভ আছে? এনেকুৱা ধৰণৰ বহুত আমি শুনিবলৈ পাওঁ। আৰু তেতিয়া বাৰেপতি লক্ষী আইক কোৱাৰ পাছতো যেতিয়া কৃষ্ণই লক্ষী আইৰ কথাটো মনা নাই, তেতিয়া কৈছে লক্ষ্মী আইক বাৰে বাৰে কোৱাৰ পাছত লক্ষ্মী আইক কৈছে, হৌৰা চোৱা, এই দ্ৰৌপদীয়ে এতিয়াও তেওঁ নিজৰ ওপৰত প্ৰতিষ্ঠিত। দুঃশাসনে বস্ত্ৰ কাঢ়ি নিছে বা টানিছে আৰু এখন হাতে লাজ ঢাকি পেলাই দ্ৰৌপদীয়ে সেই বস্ত্ৰ ৰক্ষা কৰি আছে। প্ৰভুসকল, যেতিয়ালৈকে আমি নিজৰ ওপৰত প্ৰতিষ্ঠিত, নিজে বিচাৰ কৰিম, নিজৰ দ্বাৰা কাম হ'ব বুলি ভাবি থাকিম, তেতিয়ালৈকে আমাৰ এক শৰণ নহয়। আমি যেতিয়ালৈকে সমৰ্পিত ভক্তি কৰিব নোৱাৰিম, আমি যেতিয়া ল'ৰাটোৱে পাছ কৰে কিমান যে জহাই ফুৰো ঠিকনা নাই, নহয়নে বাৰু? গাড়ী হওক, বাইক হওক, সম্পত্তি হওক, সেইখিনি আপুনি মই কৰিলোঁ বুলি জহাই ফুৰো। কিন্তু ঈশ্বৰৰ কৃপাত বা ঈশ্বৰৰ ইচ্ছাত হৈছে বুলি কেতিয়াবা ক'বলৈ আমাৰ মন নাযায়। এয়া হ'ল আমাৰ স্বভাৱগত দুখ। মই কৰিছোঁ, মোৰহে অহংভাৱ। আজি দ্ৰৌপদীৰ অহংভাৱ আছে। তেওঁ ইমান বিপদ সংকুলত এজন পুৰুষে বস্ত্ৰ টানি থকাৰ পাছতো তেওঁ এখন হাতে লাজ ঢাকি যিমান পাৰে সিমান চেষ্টা কৰিছে। আৰু তেতিয়া লগে লগে তেওঁ নাম লৈছে, বাপে কোৱাৰ দৰে কৃষ্ণ নাম মাতিছে, কৃষ্ণক মাতিছে, হে প্ৰভু ৰক্ষা কৰা, হে প্ৰভু ৰক্ষা কৰা, কিন্তু ভগৱানে ৰক্ষা নাই কৰা। তেতিয়া লক্ষী আইয়ে কৈছে, তোমাক দেখোন বাৰে বাৰে মাতিছে, তুমি কিয় ৰক্ষা নকৰা? বোলে এখন হাতে নমস্কাৰ, বেদে কৰেও বহিষ্কাৰ। অ' বা ভালনে কৃষ্ণ? এখন হাতে নমস্কাৰ, বেদে কৰে বহিষ্কাৰ। গতিকে তেওঁ এখন হাতে মোক প্ৰাৰ্থনা কৰিছে, নহ'ব। আৰু দ্ৰৌপদীয়ে এটা সময়ত যেতিয়া তেওঁ অৱশ হৈ গ'ল, যি কৰ কৰ বুলি কৈ যেতিয়া দুইখন হাতেৰে দাঙি দিলে, লগে লগে ভগৱন্ত পুৰুষ বস্ত্ৰ অৱতাৰ হৈ তেওঁ গাত সমস্ত বস্ত্ৰ মেৰিয়াই ধৰিলে। দুঃশাসনে টানি 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 ঘামি জামি বস্ত্ৰৰ মাজতে শুই পৰিল। কোনো কাৰণতে দ্ৰৌপদী বস্ত্ৰ হৰণ কৰিব নোৱাৰিলে, অৰ্থাৎ সমৰ্পিত হৈ দিলে। সেইকাৰণে আপোনালোকে চাব, দক্ষিণ পশ্চিম ফালে কীৰ্তন কৰোঁতে হাতখন ওপৰলৈ কৰি কৰে, আইসকলেও কৰে, তাৰমানে সমস্তখিনি ওপৰলৈ হাত কৰিলে। এতিয়া আইসকলে চাবচোন কাপোৰখন ইফালে ইফালে টানি টুনি থাকে, অৰ্থাৎ লাজ ভাৱ আছে, নিজক সংযত কৰি ৰাখে। ঈশ্বৰৰ নাম ল'বলৈ লাজ কাণ কাটি কৰি কৰিব লাগে। এয়া হ'ল সমৰ্পিত ভকতি, যিটো দ্ৰৌপদীয়ে অন্তিম সময়ত কৰিলে। আৰু কৰাৰ লগে লগে ভগৱন্তই বস্ত্ৰ অৱতাৰ হৈ সমস্ত বস্ত্ৰ তেওঁৰ গাত মেৰিয়াই ধৰিলে। আৰু এই যে বস্ত্ৰ অৱতাৰ হৈ দ্ৰৌপদীক মেৰিয়াই ধৰিলে, ইয়াৰো একো কাৰণ নথকা নহয়। যেতিয়া যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞত শিশুপালক নিধন কৰিবৰ কাৰণে তেওঁ চক্ৰ চলাইছিল, সুদৰ্শন চক্ৰ চলাইছিল, তেতিয়া তেওঁ সোঁ হাতৰ কেৰা আঙুলিটো কাটিছিল। কিন্তু তেওঁ কেইবাগৰাকী ভাৰ্যা থকাৰ পাছতো তেওঁ কিন্তু সেই কাপোৰখন বান্ধিবলৈ নোৱাৰিলে। দ্ৰৌপদীয়ে নিজৰ লৈ থকা বস্ত্ৰ এটুকুৰা ছিঙি আঙুলিত মেৰিয়াই দি তেওঁ তেজ ৰক্ষা কৰিছিল। আৰু তেতিয়া ভগৱন্ত পুৰুষে কৈছিল যে তুমি মোৰ এই বিপদৰ সময়ত যি ৰক্ত বন্ধ কৰি মোক উপকাৰ কৰিলা, মই তোমাৰ ওচৰত ঋণী হৈ থাকিলোঁ, তোমাক বিপদৰ সময়ত ময়ো ৰক্ষা কৰিম। আৰু আজি তেওঁ বস্ত্ৰ হিচাপে তেওঁ ৰক্ষা কৰিলে। যদি দ্ৰৌপদীয়ে এটুকুৰা বস্ত্ৰ দি যদি হাজাৰ হাজাৰ বস্ত্ৰ যদি পাবলৈ সক্ষম হৈছে, তেন্তে আপুনি মই অকণমান দান কৰি কিয় ভগৱন্তৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰিম? আইসকলক কৈছোঁ, কেতিয়াবা আমি কোনোবা অনুষ্ঠানলৈ, নাম অনুষ্ঠানলৈ, ভাগৱত অনুষ্ঠানলৈ 10-20 টকা দিওঁতে কেতিয়াও পইচাটো দুবাৰ চাৰিবাৰ পিটিকি মোহাৰি চাব নালাগে। খোলা অন্তৰে দিব। এক গুণ লগালে অনন্ত গুণ হ'ব। নেজানি মূৰ্খসকলে ধন সাঞ্চিত হয়। এক গুণ লগালে অনন্ত গুণ হয়, নেজানি মূৰ্খসকলে ধন সাঞ্চি থয়। আমি এখন গ্ৰন্থ উলিয়াইছিলোঁ। গ্ৰন্থখন অসমত খুব সমাদৰ পালে। মোৰ প্ৰথম গ্ৰন্থ আছিল, তাৰপিছত আৰু 2খন গ্ৰন্থ কৰা হ'ল। আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধন। আমাৰ সতি সন্তানবিলাক কিয় এনেকুৱা অৱস্থা হয়, আমি কথা ক'লে নেমানে বা নহয়, বা উঠি অহা নৱপ্ৰজন্মক আপুনি মই ক'ব নোৱাৰা কথাখিনি কিতাপখনৰ মাধ্যমেদি আমি ক'বলৈ বিচৰা হৈছে। যে কোন সময়ত সতি সন্তান জন্ম দিলে ঈশ্বৰ ওচৰ সমৰ্পিত হৈ থাকে বা ঘৰখনত শান্তি আহে। আৰু এই কিতাপখন ইমান
সুন্দৰভাৱে ৰাইজসকলে আঁকোৱালি ল'লে। আমি প্ৰথম 500 কপি দিছিলোঁ, এদাই হৈ গ'ল। আমি দ্বিতীয় অংশখন দিছোঁ আৰু আমি আপোনাসৱৰ মাজলৈ কেইকপিমান লৈ আহিছোঁ। আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা। নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীক যদি এই কিতাপখন টেবুলতে থৈ দিয়ে, নিশ্চয় যিখিনি কথা তাত আছে, কিতাপখন যথেষ্ট ভাল হৈছে। কেইকপিমান আছে, মই লৈ আহিছোঁ। আপোনালোকে কাৰোবাৰ প্ৰয়োজন হ'লে কিতাপখন নিব। কিতাপখন 280 টকা, কিন্তু আমি 250 টকাত দিয়া হৈছে 400 পৃষ্ঠাৰ। যথেষ্টখিনি আমি জানিবলগীয়া বা নৱপ্ৰজন্মই জানিবলগীয়া, নৱপ্ৰজন্মৰ উদ্দেশ্যেহে কিতাপখন লিখা হৈছে। যিহেতুকে এইজনীক আপুনি মই ক'ব নোৱাৰা কথাখিনি কিতাপখনৰ মাধ্যমেদি কোন পহৰত কেনেধৰণে সন্তান আহ্বান কৰিলে আমিও পলাদৰ নিচিনাকৈ সন্তান জগতলৈ যে নমাই আনিব পাৰিম, পিতৃক শ্ৰদ্ধা কৰিলে, মাতৃক সেৱা কৰিলে কি কি উপকাৰ হয়, অপকাৰ কি হয়, সমস্ত কথাখিনি সামৰি কিতাপখন আমি লিখি উলিয়ালোঁ বহু কষ্ট কৰি। আৰু কিতাপখনৰ সমাদৰ পাই আমি খুব আনন্দ লাগিছে, ভাল লাগিছে। গতিকে এইখিনিতে আপোনালোকক এই কথাখিনি জনালোঁ। গতিকে দ্ৰুপদীৰ ভাষাৰে যদি আমি সঁচাকৈ সমৰ্পিত হৈ যাব পাৰোঁ, তেন্তে নিশ্চয় ভগৱন্ত পুৰুষে আপোনাৰ মোকো সেই বিপদ সংকুলত ৰক্ষা কৰিব। মাত্ৰ আমাক লাগে নামৰ প্ৰতি থকা বিশ্বাস। আমাৰ কিন্তু এতিয়া বিশ্বাস নাই। এই নাম গালে হ'ব জানো? নামঘৰলৈ গ'লে হ'ব জানো? পইচা দি থাকিলে হ'ব জানো? কৰি থাককচোন নে বাপ? আমাৰ কিন্তু সন্দেহ কোনোদিন দূৰ নহয়। আৰু এই কথাখিনিৰ কাৰণে সৰ্বদা ঈশ্বৰৰ ওচৰত আমি ভক্তি কৰিব লাগিব। আৰু ঈশ্বৰে আপোনাৰ হৃদয়ত বা আমাৰ হৃদয়ত থাকি কৃপা কৰিলেহে আমি ঈশ্বৰক ভজিব পাৰিম। আপুনি মই নিজৰ ইচ্ছামতে কৃষ্ণক ভজিব পৰা কোনো সাধ্য নাই। কৃষ্ণ হে ৰাম, শুনা সাৱধানে আৰণিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এই বৈকুণ্ঠৰ শাস্ত্ৰভাগে শুনিবৰ কাৰণে পৰীক্ষিত নিচিনা অৰ্থাৎ পৰীক্ষিত আপুনি সাধাৰণ নহয়, যি মাতৃ গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছে। আৰু আপোনাৰ মোক সাৱধান কৰাটো বাদেই দিয়কচোন, পৰীক্ষিতক আজি সাৱধান কৰিছে নিৰ্গুণবাদী সুখদেৱে, যিজন পৰীক্ষিতে মাতৃ গৰ্ভতে বিষ্ণুক দেখিছে, বিষ্ণুক দৰ্শন কৰিছে। কেনেকৈ বিষ্ণুক দৰ্শন কৰিবলৈ পালে? যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হওঁ তেওঁলোক কৃষ্ণ যাবলৈ ওলাইছে, তেওঁলোকে আগবঢ়াবলৈ গৈছে, তেনেতে দুষ্টমতী অশ্বত্থামাই পঞ্চ পাণ্ডৱৰ সবংশে শেষ কৰিবৰ কাৰণে 5 পাত বান উত্তৰাৰ গৰ্ভত যি পাণ্ডৱৰ শেষৰ গছি বন্তি প্ৰজ্বলিত হ'বলৈ গৈ আছে, সেই গছ বন্তিও নুমুৱাই দিবৰ কাৰণে অশ্বত্থামাই 6 নম্বৰ বান মাৰিছে, ব্ৰহ্মবান। আৰু এই ব্ৰহ্মবান গৈ উত্তৰাৰ গৰ্ভত জ্বলি গৈছে। আৰু জ্বলি গৈ তেওঁ গৰ্ভত থকা সন্তানটো ইতিমধ্যে মৃতপ্ৰায় অৱস্থা হৈছে। ব্ৰহ্মবাণৰ দ্বাৰা জ্বলি পকি উত্তৰাই দৌৰি দৌৰি আহি কৃষ্ণৰ ওচৰত সমৰ্পিত হৈ কৈছে, হে প্ৰভু, হে দয়াময়, তুমি কৃপা কৰা। মই মৰিলেও মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ গৰ্ভত থকা সন্তানটি তুমি বচাই দিয়া। আৰু ভগৱন্ত পুৰুষে উত্তৰাক কৈছিল, হে উত্তৰা, তুমি মৰিলেও আপত্তি নাই, কিন্তু তোমাৰ গৰ্ভত থকা সন্তানটো জীয়াই ৰখাত কি দৰকাৰ আছে? যিহেতুকে তুমি মৰিবাই, আৰু তুমি মৰাত কোনো আপত্তি নাই। আৰু তেতিয়া উত্তৰাই কৈছিল, হে প্ৰভু, মই মৰাত কোনো আপত্তি নাই হয়, কিন্তু মোৰ গৰ্ভত থকা সন্তানটো যদি মৃত্যু হয়, কিন্তু জগতে তোমাক হাঁহিব, কিলিংখা দিব। যিটো বংশত ভগৱন্ত পুৰুষে চাকৰ দৰে খাটি আছে, পাণ্ডৱক সকলো উপদেশ দি কুৰুক্ষেত্ৰ যুদ্ধৰ পৰা জয় কৰিলে, তেনে বংশত ভগৱন্ত পুৰুষ থকাৰ পাছতো কেনেকৈ উত্তৰাৰ গৰ্ভত থকা সন্তানটো অশ্বত্থামা নিচিনা দুষ্কৃতিকাৰী ব্ৰহ্মবাণৰ মৃত্যুবৰণ হ'ল? এই কথাটো জগতেতো তোমাক ঘৃণাৰ চকুৰে চাব, তোমাৰ নামৰ প্ৰতি বিশ্বাস নাথাকিব, তোমাৰ নামৰ প্ৰতি দৃঢ়তা নাথাকিব। গতিকে তোমাৰ দৃঢ়তা, তোমাৰ নামৰ প্ৰভাৱ, তোমাৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিবৰ কাৰণে পাণ্ডৱৰ শেষৰ গছি বন্তি যদি তুমি জীয়াই নাৰাখা, জগতত কিন্তু তোমাৰ কিলিংখা আহিব। আৰু লগে লগে উত্তৰাৰ কথা মানি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিবলৈ তেওঁ অনুমতি বিচাৰিলে, হে উত্তৰা, তেন্তে তোমাৰ গৰ্ভত থকা সন্তানটোক মই
বচাবলৈ হ'লে তোমাৰ গৰ্ভত মই প্ৰৱেশ কৰিব লাগিব। উত্তৰাই কৈছে, আহা কি সৌভাগ্য, তুমি মোৰ গৰ্ভত প্ৰৱেশ কৰিবা আৰু মই হৈ পৰিম এগৰাকী মাতৃ। কাৰ মাতৃ? জগতৰ কৃষ্ণৰ মাতৃ। প্ৰতিগৰাকী আই গৰ্ভত সন্তানটো আছে কাৰণে সেই সন্তানটোৰ সেই আইগৰাকী মাতৃ। আৰু ভগৱন্ত পুৰুষে যেতিয়া তেওঁ অংগুষ্ঠমান হৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিব, যিমান সময় তেওঁ গৰ্ভত থাকিব সিমান সময় উত্তৰা জানো ভগৱন্তৰ মাতৃ নহয়? গতিকে ভগৱন্তৰ আৰু এগৰাকী মাতৃ উত্তৰা। আৰু পৰম সৌভাগ্য হৈছিল, উত্তৰাই কৈছিল যে মই জীৱনৰ মোৰ ধন্য, অৰ্থাৎ মই ভগৱন্ত পুৰুষক মোক গৰ্ভত ধাৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভগৱন্ত পুৰুষে অংগুষ্ঠমান হৈ শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি কি কৰিলে? অমিত প্ৰদান কৰিলে। অমিত প্ৰদান কৰিলে লগে লগে গৰ্ভতেই সেই সন্তানটি ইতিমধ্যে জন্ম হওঁ আৰু বিষ্ণুক দৰ্শন কৰিলে। আইসকল, আপোনালোকে নিশ্চয় পঞ্চামৃত খুৱায় 5 মাহৰ সময়ত, নহয়নে? পঞ্চামৃত আমি কি কৰোঁ? দধি, দুগ্ধ, ঘিতৌ, মৌ আৰু চেনি। কিন্তু ভাগৱতৰ মাধ্যমেদি চেনি কিন্তু অমিত নহয়। চেনি কিন্তু অমিত নহয়। আমি অমিত বিচাৰি নোপোৱাৰ কাৰণে চেনিক আমি সংযোগ কৰিলোঁ, কিন্তু ভাগৱতৰ মাধ্যমেদি ঈশ্বৰৰ নাম অমিত, নহয়নে বাৰু? বাক্যামৃত অৰ্থাৎ দধি, দুগ্ধ, ঘিত, মধু আৰু সেইখিনিক ঈশ্বৰৰ নাম সংযোগ কৰিলে পঞ্চামৃত হয়। আৰু সেই পঞ্চামৃত যদি 5 মাহৰ গৰ্ভত আইগৰাকীক খোৱা হয়, যে ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ হৈ তেওঁ যাতে এটা সুস্থ জ্ঞান গ্ৰহণ কৰি যাতে জগতলৈ নামি আহে। আৰু এই উদাহৰণ ক'ত আছে? পৰীক্ষিতৰ 5 মাহ বা 7 মাহৰ সময়ত ভগৱন্তই অমিত প্ৰদান কৰা। গতিকে আমি দধি, দুগ্ধ, ঘিত, মধুৰ লগত নাম সংযোগ কৰি যদি আমি অমিত প্ৰদান কৰোঁ, তেন্তে সেই নামেৰে প্ৰত্যেকটো সন্তানক কিন্তু ঈশ্বৰমুখী কৰি তুলিব। এই কথাখিনি আমি আইসকলক জনাইছোঁ। যদি আপোনাৰভাৱে কৰি আছে তেন্তে ভাল কথা, আৰু যদি কৰা নাই তেন্তে এনেধৰণে যদি আগবাঢ়ি যায়, নিশ্চয় আমাৰ সতী সন্তানবিলাক অমিত প্ৰদান কৰা হ'ব। কৃষ্ণ। হে ৰাম, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ, স্ত্ৰী বাল্য বন্ধু সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰৈ নামে তেখনে উদ্ধাৰ। আমি অলপ আগতে কৈ আহিছিলোঁ যে ঈশ্বৰক ভঞ্জনা কৰিব পৰা 3টা মাৰ্গ আছে: জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। গতিকে উদ্ধৱ মহামহন্তক কোৱাৰ চলে প্ৰভু ভগৱন্তই কৈছিল যে বেদত যদিও 3টা মাৰ্গৰ কথা কোৱা আছে, জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গ কিন্তু অতি দুষ্কৰ। এই পথেদি গ'লে ভগৱন্তক পাবলৈ অসুবিধা হয়। কেনেকৈ? আমি অলপ আগতে যজ্ঞৰ সম্পৰ্কে কৈ আহিছিলোঁ, তাতেই কথাখিনি হৈ গৈছে যে কলিযুগত কৰ্মৰ মাৰ্গেদি, অৰ্থাৎ যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা দুষ্কৰ কৰিব নোৱাৰোঁ, নহয়নে বাৰু? কেলৈ কৰিব নোৱাৰোঁ? মন্ত্ৰৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে হিতে বিপৰীত ৰূপ লয়। এই ভাগৱততে আছে, যেতিয়া আপোনাৰ তস্তামুনিৰ পুত্ৰ বৃত্তাসুৰক যজ্ঞত সৃষ্টি কৰি ইন্দ্ৰক বধ কৰিবৰ কাৰণে দেৱতা সৃষ্টি কৰিছিল, যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হৈছিল, তস্তামুনিয়ে যজ্ঞ কৰিছিল আৰু যজ্ঞত কৈছিল যে ইন্দ্ৰৰ শত্ৰু বধ হওক, ইন্দ্ৰৰ শত্ৰু বধ হওক, ইন্দ্ৰৰ শত্ৰু বধ হওক। আৰু যিমানেই মন্ত্ৰৰ গতি দ্ৰুতভাৱে আগবাঢ়িল, এটা সময়ত যেতিয়া শেষ পূৰ্ণাহুতি দিব হ'ল, তেতিয়া কৈ পালে কি? ইন্দ্ৰৰ শত্ৰু বধ হওক। আগতে ইন্দ্ৰ শত্ৰু বধ হওক, তাৰমানে অসুৰসকলৰ শত্ৰু ইন্দ্ৰ, আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে তেওঁ বৃত্তাসুৰ সৃষ্টি কৰিছিল। পূৰ্বতে ইন্দ্ৰই কি কৰিছিলে? বিশ্বৰূপক হত্যা কৰিছিল, আৰু বিশ্বৰূপক হত্যা কৰাৰ প্ৰতিশোধত তস্তামুনিয়ে বৃত্তাসুৰ নামৰ
যজ্ঞত সন্তানটো জন্মাই ইন্দ্ৰক বধিবৰ কাৰণে তেওঁ কি কৰিছিল যজ্ঞ কৰিছিল আৰু পূৰ্ণাহুতি দিবৰ সময়ত ইন্দ্ৰ শত্ৰু বধ হওক ইন্দ্ৰ শত্ৰু বধ হওক ইন্দ্ৰ শত্ৰু বধ হওক আৰু শেষত ইন্দ্ৰৰ শত্ৰু বুলি বধ হওক বুলি কোৱাৰ লগে লগে ইন্দ্ৰৰ শত্ৰু কোন অসুৰসকল আৰু লগে লগে বৃত্তাসুৰ বধ হ'ল গতিকে এনেধৰণৰ ভুল মন্ত্ৰ উচ্চাৰণ কৰিলে যিটো যজ্ঞ বা কৰ্মমাক আমি সুচাৰুৰূপে কৰিব নোৱাৰোঁ তাৰ বাদেও অন্যান্যখিনি আমি কৈ আহিছোঁ জ্ঞান মাৰ্গৰ কথাখিনি ঠিক তেনেকৈ বিশ্বামিত্ৰ পৰাশৰ মুনি যি বায়ু খাই তপ জপ কৰে তেনে সিদ্ধ পুৰুষসকলেও উৰ্বশী মেনকাৰ নৃত্যত তেওঁলোকৰ ধ্যান ভগ্ন হ'ল গতিকে আপুনি মই তেনেধৰণৰ কৰ্ম কৰিব নোৱাৰোঁ গতিকে বেদৰ ভগৱন্ত পাবৰ কাৰণে যদিও কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ আছে এইখিনি দুষ্কৰ কিন্তু হৰিনাম অতি সুখকৰ আমি হৰিনাম খাওঁতে শুওঁতে কোনো ধৰণৰ নীতি নিয়ম প্ৰয়োজন নাথাকে যেতিয়াই মন যায় তেতিয়াই আমি কৰিব পাৰোঁ আৰু এই হৰিনামৰ মাধ্যমেদি আমাৰ অন্তৰ পবিত্ৰ কৰাই ভগৱন্তৰ চৰণত সৰ্বদা সমৰ্পিত হৈ থাকিব পৰা ব্যৱস্থাটো অতি সুখকৰ তাৰোপৰি এই হৰিনামত কোনো ধৰণৰ অপৰাধ নধৰে ভগৱন্তে কৈছে যে মই দয়াময় কৰোণাময় মোৰ ভক্তসকল যদি অভিলাষখিনি সৎ হয় তেন্তে তেওঁ কোনোবাখিনিত যদি আগবাঢ়ি আহোঁতে অপৰাধ হয় সেই অপৰাধ মই কিন্তু নধৰোঁ কেলে তেওঁ অভিলাষটো মোৰ প্ৰতি আছে আপুনি মই আজি মহাভাগৱতক আহ্বান কৰি যি নীতি নিয়মেৰে কৰিব লাগিছিল হয়তো তাত আগপিছ নথকা নহয় কেতিয়াবা আপুনি গাব লাগিছিলে প্ৰাৰ্থনাটোক গালে কিবা এটা থাকি গ'ল নহয় বাৰু যদি ভগৱন্তে দুখ ধৰিলেহেঁতেন তেন্তে আপুনি মই বহি থকা মানুহ ইমান দিনে ইয়াত থাকিব নোৱাৰিলোহেঁতেন কাৰণ আমি জীৱনত জন্মৰ পৰা কিমান অপৰাধ কৰি আহিছোঁ কিন্তু ভগৱন্ত দয়াময় কৰোণাময় নহয়নে বাৰু আৰু দয়া আৰু কৰোণা থকাৰ কাৰণে সমস্ত ভকতসকলক তেওঁ এগৰাকী গায়ে যেনেকৈ এটি পোৱালি ৰক্ষণাবেক্ষণ দি থাকে ঠিক তেনেকৈ সমস্ত ভকতসকলক ৰক্ষা কৰি থাকে নহয়নে বাৰু সহজে কিবালো গুণক প্ৰকাশিয়ে নহয়নে বাৰু ধৰি আছা হৰি ভকত বৎসল নাম গতিকে এই কথাবিলাক আমি শুনিছোঁ জানিছোঁ বা পাতিও থাকোঁ বা শুনিও কিন্তু আমি সেইখিনি কাৰ্যত ৰূপায়ণ কৰিবলৈ নিবিচাৰোঁ আৰু নিবিচৰাৰ কাৰণে আমি ভবামতে ফলটো নেপাওঁ গতিকে অনুষ্ঠান আমি কওঁ বোলে আজি কি আছে অনুষ্ঠান আছে অনুষ্ঠান শব্দটোৰ অৰ্থ কি অনুষ্ঠান মানে হ'ল কাৰ্যকৰী কৰা আমি যে বাৰ্ষিক অধিৱেশনবিলাক পাতোঁ নহয়নে বাৰু কিয় বাৰ্ষিক অধিৱেশনবিলাক পাতিব লাগে বাৰু আইসকল এই যে পাতোঁ যে বহুত টকা খৰচ কৰি অৰ্থাৎ যেনেকৈ এটি ছাত্ৰক এবছৰ পঢ়ুৱাই এবছৰৰ মূৰত এটা পৰীক্ষা লোৱা হয় ঠিক তেনেকৈ সমস্ত লোকক এবছৰৰ আখৰা কৰাৰ পাছত সকলো প্ৰাথমিক সকলো জিলা লগ হৈ কোনে কেনেধৰণৰ ঈশ্বৰ সাধনা কৰিলে এই কথাখিনিকে অধিৱেশনত প্ৰকাশ পায় নহয়নে বাৰু অনুষ্ঠান মানে হ'ল কাৰ্যকৰী ব্যৱস্থা আৰু সেই কথাটোকে মাধৱ মহাপুৰুষে অনুষ্ঠানৰ সম্পৰ্কত নামঘোষাত লিখিছে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে হিহি অনুষ্ঠান সকলে কৰিল নহয়নে বাৰু সকলো শাস্ত্ৰ পঢ়াৰ পাছত যেতিয়া তেওঁ অনুষ্ঠান কৰি দিয়ে পঢ়িলে শুনিলে হিহি অনুষ্ঠান সকলে কৰিল আপুনি আজি ভাগৱত শ্ৰৱণ কৰি যোৱাৰ পাছত যদি ঘৰত ইয়াৰ এটা শব্দও যদি প্ৰয়োগ নকৰে তেন্তে আপোনাৰ এই ভাগৱত শুনা পথলৈ গুচি গ'ল এটা মাত্ৰ বাক্য ঘৰলৈ লৈ যাব লাগে এটা লৈ যাব লাগে আৰু এই ব্যৱস্থাটো যদি আমি নকৰোঁ কেৱল বোলে ভাগৱত কেনেকুৱা হৈছিলে বা বোলে ভাগৱত কেনেকুৱা হ'ব আৰু বোলে এই দালিখনত নিমখ কম হ'ল তো ভাগৱত তেনেকুৱাতে ৰৈ থাকিব নহয়নে বাৰু এবাৰ কি হ'ল জানেনে আমাৰ ভাগৱতো তেনেধৰণৰ কাহিনী আনে আমিও অকণমান আনিছোঁ ভাল লাগিব এই এবাৰ মানে আই এগৰাকী এনেকৈ ভাগৱতলৈ আহি থাকে য'তেই ভাগৱত হয় তালৈকে যায় আহি আৰু দুবদাব খুন্দনাটো মাৰে আৰু তামোল খায় আৰু যোগাৰো কৰি দিয়ে আইগৰাকীক খায় আৰু ঘৰলৈ যায় সদায় আহে কিন্তু বোৱাৰীজনী ঘৰতে থাকে বোৱাৰীজনীও মন যায় ঘৰলৈ এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আহিবলৈ এতিয়া বোৱাৰীয়ে শাহুৱেকক ক'লে আই আপুনিতো গৈয়ে থাকে মোকো নিবচোন তয়ো যাবি নিবলৈ ওলাবি এদিন আনিলে এনেধৰণৰ অনুষ্ঠান হৈ আছে বুঢ়ীয়ে তামোল খুন্দি খাইছে বোৱাৰীয়ে খুব সুন্দৰভাৱে ভাগৱতে যি কথা কৈ আছে শুনিছে যে কাকো হিংসা নকৰিবা পৰনিন্দা নকৰিবা পৰচৰ্চা নকৰিবা এনেধৰণৰ বিভিন্ন ধৰণৰ হিত উপদেশ বোৱাৰীগৰাকীয়ে শুনিলে সন্ধিয়া হ'বৰ সময় হ'ল শাহুৱেকে ক'লে ঐ নাযাওঁ নেকি বৈ গৰু গাড়ী বান্ধিব হ'ল আৰু লাহে লাহে গুচি আহিলে
দেখিলে দিনটোত শাহুও নাছিলে বোৱাৰীও নাছিলে ঘৰতে পকা মধুৰিজোপা আছিলে আহি দেখিছে মধুৰি আমজোপা আছিলে ল'ৰাখিনিয়ে খালে আৰু মানুহ নথকা সুযোগ লৈ জেওৰাখন ভাঙি গৰুটো সোমাই আহিলে আৰু বুঢ়ী আহি দেখিলে বেয়া ভাষাৰে ক'লে ঐ ল'ৰাহঁত কেলৈ এইজোপা কৰিলি বুলি ল'ৰাকেইটালৈ খং উঠিয়ালে আৰু সেই যে গৰুটো সোমাইছিলে আৰু গৰুটো গোধাই মোধাই পিটিলে যেতিয়া বোৱাৰীগৰাকীয়ে কৈছিল অ' আই ভাগৱতততো এইবিলাক কথা কোৱা নাছিল যে গৰুটো সোমালে জেওৰাখন ভাঙিলে বাতি দিলে হ'ব পকা মধুৰিকেইটা আছে ল'ৰাকেইটাই খাবই কিন্তু আপুনি আহি ইমানখিনি অকথ্য ভাষাৰে ওচৰৰ ঘৰকো গালি পাৰিলে তো ভাগৱতততো এইবিলাক কথা ওলোৱা নাছিল তেতিয়া সেই শাহুগৰাকীয়ে বোৱাৰীয়েকক কৈছে ঐ তোক সেইকাৰণে মই নিনো তই আজি ভাগৱতলৈ গৈ তই ভাগৱতখন ঘৰলৈকে লৈ আহিলি য'ৰে ভাগৱত তাতে থৈ আহি পেলাই তই ভাগৱতখন ঘৰলৈ কিয় আনিছ আমাৰ যাতে তেনেকুৱা ধৰণৰ নহয় নহয়নে বাই এনেকুৱা ধৰণৰ নহয় গতিকে ভাগৱত আমি ঘৰলৈ নিবই লাগিব আৰু সেই ভাগৱত ঘৰত আমি আলোচনা কৰিব লাগিব যিটো কথা ভাগৱত বুলি কয় নিতৌ যদি আমি কথা ভাগৱত ঘৰত পাতোঁ তেন্তে নিশ্চয় আমি উপকৃত হ'ম এদিন নুশুনে দুদিন নুশুনে নহয়নে বাৰু এদিন নহয় এদিন আপুনি মই লৈ যোৱা সেই প্ৰসাদৰ টোপোলাই কিন্তু কাম কৰিব ইতিমধ্যে আমাক সেউকী সমস্যাই জনাইছে কিমান সময় হ'ল নাজানো সামৰিব পাৰে বুলি কৈছে নিশ্চয় আপোনাৰ হ'বও বেছি শুনিলেও মনত নাথাকে আচলতে এজন মানুহে 45 মিনিট শুনাৰহে ধৈৰ্য থাকে সেইকাৰণে আমাৰ স্কুলৰ পিৰিয়ডবিলাক 45 মিনিটকৈ বন্ধা যায় নহয়নে বাৰু কিন্তু কেৱল কৃষ্ণৰ কথাহে অনগল শুনিব পাৰে বাকী অন্য কোনো কথা আপুনি 45 মিনিটতকৈ শুনিব নোৱাৰে নহয়নে বাৰু যে কি নহওক আমি ইয়াতে ৰাখি দিওঁ সময় কিমান হৈছে বাৰু 3টা বাজিলে হয় কৃষ্ণ গতিকে সেই বা বৈষ্ণৱ আপোনাৰ সবৰ আগত কেনেধৰণে উপস্থাপন কৰিলোঁ আমি নাজানো আমাৰ সামৰ্থ্য অনুসৰি আপোনাৰ সবৰ আগত উপস্থাপন কৰিলোঁ পাখি অনুসাৰে পক্ষী উৰিব পাৰে আমি গুৰুসকলৰ পৰা জ্যেষ্ঠসকলৰ পৰা যেনেকৈ শিকিছোঁ এইখিনিকে কৈছোঁ আপোনালোকে দায় দোষ নধৰিব আপোনাৰ সবৰ সন্তান বুলি আপোনাৰ সবৰে এজন বুলি ভাবি আমি ঈশ্বৰৰ কথা ক'বলৈ যাওঁতে যদি কোনোবাখিনিত দম্ভ অহংকাৰ আহিছে ভাৱ ভাষা যদি আপোনাৰ সবে বিচৰাৰ দৰে যদি আপোনাৰ সবৰ আগত উপস্থাপন কৰিব পৰা নাই মাৰ্জনা কৰিব আপোনাৰ সবৰ চৰণত আমি সেৱাত হৈছোঁ ভাল লাগিল মোৰ ভাল লাগিল আপোনালোকৰ কেনে লাগিল মই নাজানো কাৰণ ইমান হুলুৰ চিলাপথাৰৰ পৰা আহি আপোনাৰ সবৰ চৰণ ধূলা শিৰত ল'বলৈ সেউকীসকলেও মোক সুযোগ দিলে আৰু মোৰো হয়তো কোটি জন্মৰ ভাগ্য আছিল আপোনাৰ সবক দৰ্শন পাবলৈ আৰু সেয়েহে সমস্তজনৰ ওচৰত আমি সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰিছোঁ পৰৱৰ্তী সময়ত ভগৱন্তই কৃপা কৰি নিশ্চয় আপোনাৰ সবৰ লগত আকৌ একলগ হ'ম ভাগৱতৰ মাধ্যমেদি এইকণ আপোনাৰ সবৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যদিও আপোনাৰ সবৰ ওচৰত কোনোবাখিনি দুখাদ্য কৈছোঁ আপোনাৰ সবে আশীৰ্বাদ দিব আপোনালোকৰ এজন বুলি যাতে কৃষ্ণ নামেৰে ৰঞ্জিত হৈ এই জীৱন ধন্য কৰি যাতে এই ভৱসংসাৰ গুচি যাব পাৰোঁ আৰু আপোনাৰ সবৰ হৈ আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ ভাগৱতৰ প্ৰথমতেই যে সমস্তজনৰ হৃদয়ত প্ৰভু ভগৱন্ত নিবাস কৰি তোমাৰ নাম বস্তু তেৰা হবৰ হৃদয়ত প্ৰকাশ কৰোৱা যাতে তেৰাভাৱে শ্ৰৱণ কীৰ্তন কৰি তেৰাহৱ ধন্য হ'ব পাৰে গতিকে আজিলৈ ইমানতে আমি ভাগৱত বিৰাম দিওঁ পৰৱৰ্তী সময়ত হয়তো নিশ্চয় আকৌ কোনো ব্যক্তিৰ দ্বাৰা আপোনালোকে শ্ৰৱণ কৰিব কিন্তু এইখিনিতে অনুৰোধ কৰিম যে শ্ৰৱণৰ পৰা আপোনালোকে কেতিয়াও আঁতৰি নাথাকিব যেনেকৈ পাৰে কৃষ্ণ নামে হয়তো কোনোবাই ভালকৈ ক'ব হয়তো কোনোবাই কিবা হ'ব গতিকে আমাৰ উদ্দেশ্য হ'ল কৃষ্ণ নাম নহয়নে বাৰু গতিকে এইখিনিকে কৈ সমস্তজনৰ ওচৰত আমি সেৱা ধৰিছোঁ আৰু যদি আপোনালোকে ইচ্ছা কৰে আমাৰ ওচৰত এই কিতাপভাগ আছে আপোনালোকক মই দেখাইছোঁ ল'ব পাৰিব যদি ইচ্ছা কৰে এভাগ আছে খুব সুন্দৰ পুথি আপোনাৰ হ'ব উপকাৰ হ'ব আমি এনেই পইচা খৰচ কৰি থাকোঁ বিশেষ আমি চাপা খৰচে লৈছোঁ কোনো ধৰণৰ আমাৰ তেনেকুৱা কথা নাই জানেই গতিকে আমি আপোনাৰ সবক জনালোঁ গতিকে আমি সমস্তজনৰ চৰণ চিন্তা কৰি ভগৱন্তৰ চৰণৰ অপৰাধৰ মাৰ্জনা বিচাৰি আজিলৈ ভাগৱত এই অনুষ্ঠান সমাপ্তি ঘটাব বিচাৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন
নাই 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 আমাৰ